মৰিনী সমষ্টিৰ বাবে এটা অতি আনন্দৰ দিন। ভাৰতীয় জনতা পাৰ্টি দলৰ এক যোগদানৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ দায়িত্বত থকা সন্মানীয় অতুল বৰুৱা ডাঙৰীয়া তেওঁ কেইবা বছৰ ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিল। এই অঞ্চলৰ এজন জনপ্ৰিয় ব্যক্তি। তেওঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। ইয়াৰ লগতে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতা আৰু সুখে দুখে প্ৰত্যেক মুহূৰ্ততে ৰাইজৰ লগত থকা পুলকজ্যোতি বৰুৱা হওক আৰু লগতে আমাৰ প্ৰাঞ্জল বৰা, তেওঁলোকে আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। আবু নেছিম আনচাৰী অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিত তেওঁ যোগদান কৰিলে। দীপালী চেতিয়া কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আজি আমাৰ দলত যোগদান কৰিলে। আৰু কেইবাজনো সমাজৰ লগত জড়িত থকা লোক প্ৰায় 50তকৈ বেছি হ'ব, 60জন মানুহ হ'ব আজি যোগদান কৰিলে। খুবেই এটা আনন্দৰ দিন আৰু মই তেখেতক সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াললৈ স্বাগতম জনাইছোঁ। আৰু মোৰ বিশ্বাস এই যোগদান মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতসকলৰ যি বিজেপি দলৰ নীতি আদৰ্শৰ মৰ্মে কাম, ৰাইজৰ সেৱাত আছে ভৰ্তি, সেই লৈ এই সন্মানীয় ব্যক্তিসকল আকৃষ্ট হৈ পেলাই আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। মই তেখেতসকলক স্বাগতম জনাইছোঁ আৰু সম্পূৰ্ণ আশ্বাস দিছোঁ আমাৰ সম্পূৰ্ণ সহযোগিতা। তেখেতসকলে যি মন লৈ আহিছে সমাজৰ উন্নয়নলৈ, আমি লগত থাকি হাতত হাত ধৰি পেলাই আমি কাম কৰি যাম আৰু ৰাইজৰ সেৱা কৰিম। ৰাইজৰ বিভিন্ন সমস্যা আমি দূৰ কৰি লৈ যাম। মৰিনী সমষ্টিৰ বাবে এটা অতি আনন্দৰ দিন। ভাৰতীয় জনতা পাৰ্টি দলৰ এক যোগদানৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ দায়িত্বত থকা সন্মানীয় অতুল বৰুৱা ডাঙৰীয়া তেওঁ কেইবা বছৰ ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিল। এই অঞ্চলৰ এজন জনপ্ৰিয় ব্যক্তি। তেওঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। ইয়াৰ লগতে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতা আৰু সুখে দুখে প্ৰত্যেক মুহূৰ্ততে ৰাইজৰ লগত থকা পুলকজ্যোতি বৰুৱা হওক আৰু লগতে আমাৰ প্ৰাঞ্জল বৰা, তেওঁলোকে আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। আবু নেছিম আনচাৰী অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিত তেওঁ যোগদান কৰিলে। দীপালী চেতিয়া কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আজি আমাৰ দলত যোগদান কৰিলে। আৰু কেইবাজনো সমাজৰ লগত জড়িত থকা লোক প্ৰায় 50তকৈ বেছি হ'ব, 60জন মানুহ হ'ব আজি যোগদান কৰিলে। খুবেই এটা আনন্দৰ দিন আৰু মই তেখেতক সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াললৈ স্বাগতম জনাইছোঁ। আৰু মোৰ বিশ্বাস এই যোগদান মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতসকলৰ যি বিজেপি দলৰ নীতি আদৰ্শৰ মৰ্মে কাম, ৰাইজৰ সেৱাত আছে ভৰ্তি, সেই লৈ এই সন্মানীয় ব্যক্তিসকল আকৃষ্ট হৈ পেলাই আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। মই তেখেতসকলক স্বাগতম জনাইছোঁ আৰু সম্পূৰ্ণ আশ্বাস দিছোঁ আমাৰ সম্পূৰ্ণ সহযোগিতা। তেখেতসকলে যি মন লৈ আহিছে সমাজৰ উন্নয়নলৈ, আমি লগত থাকি হাতত হাত ধৰি পেলাই আমি কাম কৰি যাম আৰু ৰাইজৰ সেৱা কৰিম। ৰাইজৰ বিভিন্ন সমস্যা আমি দূৰ কৰি লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।